এইটো মোৰ পৰিয়াল জুবিনদাৰ লগত এয়া আমি এনেকে এয়া গৰিমা বৌ আৰু এই গোটেই ড্ৰয়িংবোৰ যি দেখিছে এইটো গোটেইটো সজাম মানে এইবোৰ যিমান এইবোৰ ডিজাইন দেখিছে এইবোৰ সব মাৰ কালেকশ্যন এইবোৰ ইয়াত আছে আৰু জুবিনদাৰ ফটোখন ৰাখিম ইয়াত জুবিনদাৰ আৰু আমাৰ ফেমিলিৰ ফটোখন ইয়াত ৰাখিম যাতে মানুহ আহি সন্মুখত আহি দেখেহি আৰু ইয়াত এই অংশ দেখিছেনে ইয়াত এখন জুবিনদা ডাঙৰ এখন ফটো ৰাখিম আৰু ইয়াত এই জেগাটো ৰাখিম আমাৰ এটা ফেমিলি ফটো এইফালে জুবিনদাৰ কালেকশ্যন হ'ব ইয়াত জুবিনদাৰ কালেকশ্যন হ'ব মানে যিখিনি জেগাত আমাৰ মানে এইটো খালী অংশ দেখিছে এইখিনিত এই চাইডৰ পৰা এনেকৈ লৈ এইকণৰ পৰা এইকণলৈকে জুবিনদা থাকিব তো নমস্কাৰ বন্ধুসকল মানুহৰ জীৱনত কিছুমান সুখৰ মুহূৰ্ত আহে বা দুখৰ মুহূৰ্ত আহে আৰু সেই সুখ দুখৰ মুহূৰ্তবোৰ আমি কেতিয়াবা কি কৰোঁ মোবাইলত আমি কেপচাৰ কৰি ৰাখিব চেষ্টা কৰোঁ বা আমি কেপচাৰ কৰি থৈ দিওঁ গতিকে মই জীৱনত মানে যিমানখিনি জেগা ফুৰিলোঁ বা ভাল লগা মুহূৰ্তখিনি মানে কিছুমান কেপচাৰ কৰি ৰাখিব চেষ্টা কৰিছিলোঁ আৰু সেইখিনি মই এতিয়া বৰ্তমান মোবাইলত আছে মানে মোৰ ফটো হওক বা ভিডিঅ' হওক তাৰে কিছুমান ফটো আৰু ভিডিঅ' মানে মই কালেকশ্যন কৰি যেতিয়া থৈ দিছিলোঁ মোৰ ভাইটিয়ে দেখি পেলাই ক'লে আপোনাৰ ফটোখন ভাল লাগিছে আপুনি ফটোখন পাৰিলে মোক দিয়ক মই আপোনাক এটা ধুনীয়া এটা সহায় এটা কৰি দিম মই মৰমতে মানে আপোনাক সেই ফটোখন ধুনীয়াকৈ বনাই দিম আপুনি ঘৰৰ কিছুমান জেগাত আপোনাৰ নিজৰ পচন্দৰ কিছুমান জেগাত আপোনাৰ ফটোখন আপুনি ৰাখি থ'ব গতিকে মোৰ ভাইটিটোৱে মোক মানে ইমানেই মৰম কৰে সি ইমানেই ভাল পায় তাৰ নামটো নকৈব নোৱাৰিছোঁ তাৰ নামটো হৈছে অলকেশ দাস অলকেশে মোক আৰু আমাৰ মানে মোৰ মিছেছক মানে ছাৰপ্ৰাইজ দিবৰ কাৰণে সি কি কৰিলে সি ফটোখিনি সি মোৰ মোবাইলৰ পৰা সি ৰাখি থৈ পেলাই সি কেইটামান মানে ফটোখন অলপমান বনাই দিছে চাব দেই কি ধুনীয়াকৈ বনাই দিছে মই দেখাম আপোনাক এয়া আমাৰ ড্ৰয়িং ৰুমত এনেকৈ ছাইডত এনেকৈ চক এইখন ধুনীয়াকৈ দেখাম এতিয়া আপোনালোকক এখন এনেকৈ লৈ পেলাই এখন ডাঙৰ এখন চক এনেকৈ এইবোৰ ইয়াত যিমানখিনি আমাৰ ভাল লগা মুহূৰ্ত আছিলে মই আৰু মোৰ মিছেছৰ আৰু মোৰ এয়া ছোৱালী এয়া এনেকৈ এইখন বৰ ডাঙৰকৈ সি বনাই থৈছে আৰু তাতকৈ এইটোতো সেইটোৱেই আৰু কি কৰিছে সি জানে যে মই জুবিনদাৰ লগত অকণমান মৰমৰ সম্পৰ্ক এটা আছে মানে সি মোক ক'লে আপুনি জুবিনদাৰ ফটোখিনি দিয়কচোন বোলো অকল মোৰেই নহয় মোৰো আছে আৰু বৌৰো আছে জুবিনদাৰ লগত কিছুমান ফটো বহুত ফটো আছে কিন্তু চব ফটো দিব নোৱাৰো মানে সি মানে কৈছে এইকেইখনকে দিয়ক এইখনকে মই ভাল লাগিছে সি নিজে চিলেক্ট কৰি লৈছে লৈ পেলাই সি আকৌ কি কৰিছে জুবিনদাৰ ফটোখিনি লৈ পেলাই আকৌ চক আৰু এখন বনাই দিছে এইখন চক এইখন ৰ'ব দেই মই এখন ভালকৈ দেখাই আছোঁ আপোনালোকক এইটো মোৰ পৰিয়াল জুবিনদাৰ লগত এয়া আমি এনেকৈ এয়া গৰিমা বৌ এয়া মাইনা এয়া এনেকুৱা কিছুমান মুহূৰ্ত আছে আৰু যথেষ্ট ফটো আছে সি কৈছে বোলে বাকীখিনি দিয়ক মই বনাই দিম গতিকে তাৰ আমাৰ প্ৰতি মৰমটো চাওকচোন ল'ৰাটো সঁচাকৈ মৰমীয়াল সি মোক এইখিনি দিছে বুলি তাৰ বিষয়ে মইখিনি ক'ব যোৱা নাইকিয়া মানে তাৰ লগত যেতিয়া মই থাকোঁ মই অনুভৱ কৰিব পাৰোঁ যে তাৰ অন্তৰখন কেনেকুৱা গতিকে এই যিখন ফটো আপোনালোকক দেখাইছোঁ এনেকৈ ইয়াত আছে এই দুখন বনাইছে আৰু সি বনাই দিম বুলি কৈছে মানে সি কৈছে বোলে ফটো দিয়ক আপোনাক মই চব একদম বনাই দিম আৰু এই ফটোখন যে আছে মই ভাবিছোঁ এইটো চাওক দেই এইটো আমাৰ ড্ৰয়িং ৰুম নহয় এইখন ৱালত অকল আমাৰ ফেমিলি ফটো ৰাখিম বুলি ভাবিছোঁ এইখন ৱালত আৰু এইবোৰ যিমান এইবোৰ ডিজাইন দেখিছে এইবোৰ চব মাৰ কালেকশ্যন এইবোৰ ইয়াত আছে আৰু জুবিনদাৰ ফটোখন ৰাখিম ইয়াত জুবিনদাৰ আৰু আমাৰ ফেমিলিৰ ফটোখন ইয়াত ৰাখিম যাতে মানুহ আহি সন্মুখত আহি দেখেহি আৰু ইয়াত এই অংশ দেখিছেনে ইয়াত এখন জুবিনদা ডাঙৰ এখন ফটো ৰাখিম আৰু ইয়াত এই জেগাটো ৰাখিম আমাৰ এটা ফেমিলি ফটো এইফালে জুবিনদাৰ কালেকশ্যন হ'ব ইয়াত জুবিনদাৰ কালেকশ্যন হ'ব মানে যিখিনি জেগাত আমাৰ মানে এইটো খালী অংশ দেখিছে এইখিনিত এই চাইডৰ পৰা এনেকৈ লৈ এইকণৰ পৰা এইকণলৈকে জুবিনদা থাকিব আৰু আমাৰ ফেমিলি ফটো আৰু ইয়াত অকল আমাৰ ফেমিলি ফটো থাকিব আৰু এইখিনি আমাৰ মাৰ কালেকশ্যন আমাৰ দেখাইছোঁৱেই গতিকে আমাৰ ড্ৰয়িং ৰুমৰ এটা সৰুকৈ এটা আপোনালোকক দেখাইছোঁ এনেকৈ এইটো আমাৰ আছে ড্ৰয়িং ৰুম আৰু এইবোৰ চব যিমান ফুল কিবা আছে এইবোৰ চব মাৰ কালেকশ্যন এইবোৰ ডিজাইন মাৰ আৰু আমাৰ ইয়াৰ দেউতাৰ ফটো আছে আৰু এয়া দেখিছে আমাৰ এইখন বাৰ্বি জন্মৰ পৰা ফটো এইটো বাৰ্থডে দিনাখনৰ পৰা মানে এমাহ 2 মাহ 3 মাহ 4 মাহ 5 মাহ 6 মাহ এনেকৈ 12 মাহলৈকে এনেকৈ আৰু আছে তেনেকৈ এখন ফটো ৰাখিছোঁ গতিকে আমাৰ ড্ৰয়িং ৰুমটো কেনেকুৱা লাগিছে সেইটো আপোনালোকক জনাব কাৰণে দেখুওৱা নাই কিন্তু মানে এই ডিজাইনখিনি যে দিম বুলি কৈছোঁ তো ডিজাইনখিনি এনেকৈ যদি ৰখা হয় তেতিয়াহ'লে কেনেকুৱা হ'ব আপোনালোকে এটা কমেণ্ট এটা কৰি জনাব আৰু যদি আপোনালোকৰ ঘৰটো যদি এনেকুৱা আজি চাওক দেই মোবাইলত ফটো ৰাখি একো লাভ নাইকিয়া কিয় মানে হঠাৎ কেতিয়াবা মোবাইলটো পানীত পৰি যাব কেতিয়াবা বেয়া হৈ যাব কিবা হৈ যাব কেতিয়াবা ছফ্টৱেৰ মাৰিবলগীয়া হ'ব চব ফটো বা মেছেজটো বাদ দিব ফটো চটো চব উৰি গুচি যাব তেতিয়া আপোনালোকৰ সেই স্মৃতিখিনি কিন্তু মোবাইলত থকাখিনি চব গুচি যাব কিন্তু
গতিকে তাতকৈ যদি আপুনি মোবাইলত আপুনি ৰাখক অলপ দিনৰ কাৰণে, তাৰপাছত যদি আপুনি নিজাববীয়াকৈ বা হওক বা যেনেকৈ হওক এনেকৈ যদি ফটো অলপ যদি মাৰি এনেকৈ যদি আপোনাৰ কালেকশ্যন কৰি যদি ধুনীয়াকৈ বনাই ৰাখি থৈ দিয়ে, ঘৰত সজাই থৈ দিয়ে, চাব সেই ফটোখন বহুত বছৰলৈ গুচি যাব, কিন্তু লাষ্টিং হ'ব। যেনেকৈ এতিয়া এই মোৰ ভাইটিতে যেনেকৈ বনাই দিলে এনেকৈ, ইয়াত কিন্তু মই এতিয়া দেখিছেনে, ইয়াত গল্ডেনৰ কালাৰ এটা ফ্ৰেম দিম ইয়াত এনেকৈ, আৰু এইখনত থাকিব গল্ডেন কালাৰ এটা ফ্ৰেম এনেকৈ থাকিব। আৰু যথেষ্ট ফটো আছে আমাৰ, আৰু ভাল লগা ফটো কিছুমান চিলেকশ্যন কৰি পেলাই তাৰপৰা আকৌ বনাম, আৰু এই গোটেই ড্ৰয়িংটো যি দেখিছে এইটো গোটেইটো সজাম মানে। তো এতিয়া এইটো ৰুমটো সজালে ভাল হ'বনে নহয় আপোনাক কমেণ্ট কৰি জনাওক, নিশ্চয় ভাল হ'ব বুলিয়ে ক'ব চাগে। মুঠতে মই কিন্তু সজাম ড্ৰয়িং ৰুমটো, ফটো দিয়ে সজাই দিম। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বাই বাই, জয় অসম।